মৰিয়নিৰ খাতিসোণাৰ খেলপথাৰত অৰুণোদয় 3.0 শুভাৰম্ভ। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ খাতিসোণাৰ খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভ কৰে। ভাৰ্চুৱেল ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি পাব, গতিকে নতুনকৈ প্ৰায় 20 লাখ আৰু নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰাৰ কথা কয়। উক্ত অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়কে অৰুণোদয় 3.0 আঁচনিয়ে অসমত এক নতুন যুগৰ সূচনাৰ সৃষ্টি কৰিব বুলি কয়। লগতে দুখীয়া জনসাধাৰণৰ কাৰণে চৰকাৰখনে তথা মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা এই পদক্ষেপৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। এই সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়। আজি সমগ্ৰ ৰাজ্যৰ বাবে এটা ঐতিহাসিক দিন আৰু এইটো এটা হিষ্টৰিক দিন বুলি মই এইটো কাৰণে ক'ব বিচাৰিম। আজি প্ৰায় 20 লাখতকৈ অধিক নতুন আমাৰ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ অসমৰ জনগণে আৰু নতুনকৈ ৰেচন কাৰ্ড পাবলৈ গৈ আছে। ইয়াৰ লগতে বহু মহিলা বহু আশা সপোন লৈ আছিল যে অৰুণোদয় তেওঁলোকে এদিন নহ'লে এদিন পাম বুলি। আজি অৰুণোদয় 1.0 পিছতে 2.0 সফল সমাপ্তিৰ পিছতে এতিয়া অৰুণোদয় 3.0 আজি শুভাৰম্ভণি কৰিলে। আৰু এই শুভাৰম্ভণিৰ লগতে প্ৰত্যেক সমষ্টিত 10,000তকৈ অধিক আমাৰ নতুনকৈ আমি আৰু আইসকলক মহিলাসকলক আজি এই আঁচনি আমি প্ৰদান কৰিব পাৰিম। আজি এনেধৰণৰ আমি যদি চাওঁ বা লক্ষ লক্ষ জনগণে আজি দিনটোত আজি হাঁহি বিৰিঙিছে আৰু এই হাঁহিয়ে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে নিশ্চয় আশীৰ্বাদ হ'ব। তেখেতে আৰু অধিক উৎসাহেৰে আৰু অধিক বল লৈ অসমৰ ৰাইজৰ আৰু সেৱা কৰিব পাৰিব, এয়া মোৰ দৃঢ় বিশ্বাস। মই মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে আৰু মৰিয়নি সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোটি কোটি প্ৰণাম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিয়নি সমষ্টি অসম নাগালেণ্ডৰ সীমামূৰীয়া, ইয়াত চাহ জনগোষ্ঠীৰ লোকসকলৰ সংখ্যা বেছি। নতুনকৈ মৰিয়নি সমষ্টিত পূৰ্বতীয় সমষ্টি অন্তৰ্ভুক্ত হোৱা এলেকা বানপীড়িত অঞ্চল বহু গাঁও পঞ্চায়ত আছে, প্ৰায় 4খনমান গাঁও পঞ্চায়ত বানপীড়িত অঞ্চলৰ লোক। সেই লোকসকলৰ আজি বহু মানুহে আজি এই আঁচনি লাভ কৰি তেওঁলোকে উপকৃত হ'ব। ইয়াৰ লগতে বহু লোকসকল দিন হাজিৰা কৰা লোক আছিল, তেওঁলোকে উপকৃত হ'ব। ইয়াৰ লগতে বহু অসুখ ৰোগ হৈ থকা লোকসকলে থেলেচিমিয়া বেমাৰ, ইয়াত বিভিন্ন পেৰালাইচিছ হৈ থকা বেমাৰ হওক, ইয়াৰ দিব্যাংগ লোকসকলে আজি এই আঁচনি লাভ কৰিব পাৰিব। আৰু এটা চবতকৈ ভাল লাগিল যে নতুনকৈ ৰেচন কাৰ্ড পোৱা লোকসকলে এতিয়া তেওঁলোকে অৰুণোদয় লাভ কৰিব পাৰিব, আয়ুষ্মান কাৰ্ডো লাভ কৰিব পাৰিব। ইয়াৰ লগতে বিনামূল্য শিক্ষানুষ্ঠানৰ নামভৰ্তিও লাভ কৰিব পাৰিব। ইয়াৰ লগতে তেওঁলোকে চতুৰ্থটো তেওঁলোকে উজ্জ্বলা গেছো লাভ কৰিব পাৰিব। সেইকাৰণে কেওটা আঁচনিৰ আজি অৰুণোদয় 3.0 শুভাৰম্ভণিৰ লগতে নতুনকৈ ৰেচন কাৰ্ড প্ৰদানে আজি লক্ষ লক্ষ জনগণৰ ৰাজ্যখনৰ লগতে আমাৰ মৰিয়নি সমষ্টি মোৰ মৰমৰ ৰাইজৰ মনত আজি পৰিয়ালত হাঁহি বিৰিঙাইছে। সেইকাৰণে মই খুবেই আনন্দিত। সেইকাৰণে মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম।